নিউ মহম্মদিয়া পুস্তকালয়ৰ পৰা পাব্লিছ হৈছে ধুবুৰী। শেষৰ পৰা নেক্সট মাহৰ কমপ্লিটটো ৰঙালী বিহু পৰি যায় নহয়, সেইটো লিখা আছে। একচুৱেলি সেইটোৱে কথা এতিয়া হ'ল আমাৰ যে সংক্ষেপত হৈছে বস্তুটো, আমাক সেইটো বহলাই লিখিব লাগিব। একচুৱেলি কি হৈছিল প্ৰব্লেমটো, এইটো হ'ল 6, 7 আৰু 8ৰ ষ্টেণ্ডাৰ্ডৰ কাৰণে হৈছে। এতিয়া 9, 10 হ'লে ডাঙৰ, সিহঁতৰ সৰু এনচাৰ আহে, ৰচনামূলক বস্তুটো 10 মাৰ্কৰ আহে, সেইকাৰণে আমাক সংক্ষেপত দিয়া হৈছে। বাট যিহেতু বস্তুটো বিহু হয়, এইটো আমাৰ জাতীয় উৎসৱ হয়, এইটো আমাক ৰঙালী বিহু কি হয়? চৰি, ৰঙালী বিহুটো কি হয়, কি বস্তু হয়? বিহু, ৰঙালী বিহু, বিহু বিহু হয় ন? হয়। কেতিয়াৰ পৰা হয়, কি নামটো কি বুলি কোৱা হয়? ৰঙালী বিহুৱে হয়, ৰঙালী বিহুৰ নাম। কেতিয়াৰ পৰা আৰম্ভ হয়? চ'ত মাহৰ নেক্সট মাহটো কোনটো পৰে অসমীয়াত? বহাগ মাহ। বহাগ মাহৰ ফুল মাহটো থাকে। আপোনাৰ এই লাইন এটা যে আছে, চ'ত মাহৰ শেষৰ পৰা ৰঙালী বিহু বুলি কোৱা হয়। চ'ত মাহৰ শেষৰ দিনটো আৰু কমপ্লিট নেক্সট মাহটো মই লিখা নাই। ছেকেণ্ড অফ অল, এইটো আমাৰ যোনে পাব্লিছ কৰে কলকাতাত থাকেতো, তাৰ লগত আলোচনা কৰিব লাগিব যে সি হয়তো ভুল কৰিছে নাকি, হয় কি নহয় সেইটো বস্তু। তাতে মেচিন আমাৰ সেইকাৰণে তাত থাকে, কামৰ কাৰণে থাকে, প্ৰিণ্টিং হয় হয় হয়। পাব্লিছ আমাৰ মেচিন আমাৰ কলকাতাত। যি হওক, বস্তুটো হ'ল এইটো আমাৰ সংক্ষেপত লিখাৰ কাৰণে এইটো হৈছে। বস্তুটো একচুৱেলিটো চ'ত মাহৰ শেষৰ দিনটো ৰঙালী বিহু নহয়, নেক্সট মাহটোতো আছে কমপ্লিট। হ্যাঁ, সেইটোৱে মই কৈ আছোঁ আপোনাৰ লগত। যিটো আলোচনা হ'ল যে যিহেতু 6, 7, 8ৰ কাৰণে কৰা হৈছে, সংক্ষেপত কৰিছোঁ। বাট মোৰ কথাটো শুনক, বাট সেইটো বস্তু সংক্ষেপত কৰাতেও ভুল হৈছে আমাৰ, যে এই বস্তুটোক বহলাই আমাক বুজাই দিব লাগিব কোনটো মাহৰ ষ্টাৰ্টিঙৰ পৰা কোনটো মাহৰ লাষ্ট লৈ। ছাত্ৰ-ছাত্ৰীসকলে সংক্ষেপত বুজিব লাগে। সংক্ষেপত বুজিব নালাগে, যিহেতু 10 মাহৰ প্ৰশ্ন আহে, 6, 7, 8ৰ ষ্টেণ্ডাৰ্ড না, সেইকাৰণে সৰু মাহৰ শেষৰ দিনটোক ভোগালী বিহু বোলে। সেইটোও চেম মিষ্টেক। সেইটো সংক্ষেপত যে লাষ্টৰ দিনটোতো ভোগালী বিহু নহয়, লাষ্ট দিনটোতো ভোগালী বিহু নপৰে না, কমপ্লিট মাহটো পৰিব নেক্সট মাহত কমপ্লিট। সেইটো বিষয়ত এইটো আমাৰ ভুল হৈছে বাই মিষ্টেক। মানুহ মাত্ৰে ভুল, আমাৰো ভুল হৈছে। কঙালী বিহুত মাহটো দমাহী, মাহৰ লাষ্টৰ দিনটো দমাহী। আচ্ছা, মাহৰ তাৰ পিছৰ দিনটো দমাহী মানে লাষ্টৰ দিনটো দমাহী বোলা হয়। কোন মাহে বোলা হয়? বিহুৰ লাষ্টৰ দিনটো। প্ৰতিটো বিহুৰ হয় এইটো। দমাহী ইজ বিহুৰ যোনটো বিহু চলিব আৰু সেই মাহৰ লাষ্টটোক দমাহী বোলা হয়। বস্তুটি হ'ল আমালোকে আৰু কি কৰিম, এইটো এতিয়া বিক্ৰী নকৰোঁ, এইটো আমি আগত ভালকৈ কাৰেকশ্যন কৰিম। কাৰেকশ্যন কৰাৰ পিছত এইটো নিয়াৰ এবাউট 1100 এনেকুৱা আছিল। ইয়াৰ আগতেও তেনেকুৱা ভুল হৈছিল। ইয়াৰ আগত এটা হৈছিল, ডেট নাথাকে, লগত একবাৰ আলোচনা কৰি বিহু সম্পৰ্কে আচলতে অবভিয়াছলি এইটো আমাৰ জাতীয় উৎসৱ হয়, এইটোৰ ওপৰততো বস্তুটো মানে গুৰুত্বপূৰ্ণ বস্তু। এইটো আমি এতিয়া ভালকৈ এইটো কাৰেকশ্যন আগত, এতিয়া ষ্টপ হ'ব। প্ৰথম কথা, ভালকৈ আগত কাৰেকশ্যন কৰিম, কি আছে না আছে, সৰু সুৰা যিমান সৰু সুৰা ডাঙৰ হওক এইটো নহয়, আৰু যদি কিবা থাকে ভালকৈ বহলাই লিখাবৰ কাৰণে। কি আৰু ক'ম, এইটো মানুহ মাত্ৰে ভুল। সেইটো ইহঁতে ভুল কিয় কৰিল সেইটো মই ধৰিম এইবাৰ। এইটো কথা নতুন কাপোৰ চাপোৰ আৰু নতুন পোচাক, নীতি নিয়ম নহয় এইটো। মানে ৰঙালী বিহু যে 7 বিহু হয় নে নহয়? ৰঙালী বিহুৰ 7টা নাম আছে, গম পাই নাপায়? না, সেইটো মই গম নাপাওঁ। বিহু না, সেইটো মই গম নাপাওঁ, উল্লেখ নাই ইয়াতে। ৰঙালী বিহুৰ 7 বিহু নাম আছে, 7টা নাম আছে। এই বিষয়ে আপুনি জানে? না, মই ইয়াত পঢ়া-শুনা কৰা নাই, মই সৰুৰ পৰা বাহিৰত পঢ়িছিলোঁ, বাট জানিব লাগিছিল। কলকাতাৰ যি কথাটো ক'লে, কলকাতাৰ পৰা আপোনাৰ পাব্লিছ হৈছে। মোৰ দাদা থাকে, আপোনাৰ ককাই, ব্ৰাদাৰ ইমৰান আলী ভূঞা। ইমৰান আলী ভূঞা, তেওঁ লিখা নাই, মানে তেওঁ হি ইজ ইন চাৰ্জ অফ পাব্লিছিং। আৰু এই লিখক মহম্মদ আলী নহয়, এওঁতো নাই, এওঁতো ঢুকাইছে। এওঁৰ নামত বস্তুটো এটা কি কয় আৰু, এইটো এটা শ্ৰদ্ধাঞ্জলি টাইপ। এইটো হ'ল আপোনাৰ অলপ চাওঁ, এইটো হ'ল মানে এওঁ ঢুকাইছে, এওঁ বহুত আগতে ঢুকাইছে। এতিয়া আলীৰ নামত দিয়া আছিল না, এইটো মানে লেখক ইন দ্য চেন্স এইটো টাইটেলো হয়, ধৰি লওক, আৰু আমাৰ কিতাপৰ এইটো পৰিচয় এই হিচাপত এইটো ৰাখা হৈছে। এইটো দি দিম। মৃত ব্যক্তিৰ মৃত লেখকৰ নামটো কিয় ব্যৱহাৰ কৰা হৈছে? এইটো ক'লো নহয়, এইটো মানে এটা কণ্ডলেন্স টাইপ। আমি তেওঁ বহুত বছৰৰ পৰা লিখিছোঁ। ধুবুৰীতে আছিল, এতিয়াতো ক'ব না আছিল মানে কোন না, আছিল ধুবুৰীত আছিল, কিন্তু বাট হি ইজ ন' মোৰ। আৰু তেওঁৰ ল'ৰা ছোৱালী আছিল, কিন্তু ইয়াতে নাথাকে। বিহুক অপমান কৰা হৈছে নে নাই আপোনাৰ হিচাপত?
এই কিতাপখনৰ সেইটো আমি কেতিয়াও বিহুক অপমান কৰিব নোৱাৰো, ইমানখিনি কাৰো আমাৰ কেপাচিটি নাই যে বিহুক আমি অপমান কৰিম। আপোনালোকে কি কৰিছে এইটো? সেইটো আমাৰ ভুল হৈছে। য়েছ, উই ডু একচেপ্ট আৱাৰ মিষ্টেক। আমি ইয়াৰ ওপৰত কাম কৰিম। এতিয়াৰ পৰা এইটো চেল বন্ধ কৰিম ফাৰ্ষ্ট, এইটো ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ, এইটো ফুল কাৰেকশ্যন কৰা নোহোৱালৈকে আমি ৰিপ্ৰিণ্টটো দূৰৰ কথা, আমি এইটো কিতাপ নকৰোঁ। এতিয়া খুব বেছি হ'লে 500-600 কপি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।